কৰ্মচাৰীসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা এইটোত বহুতেই এতিয়ালৈকে পইচা কাটিয়ে আছে, কিন্তু বহুতৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই বা বহুতে এনেকুৱা ভাবি আছিল যে মই এইটো নলওঁ, মোৰ পইচাটো কিয় কাটি আছে, কেনেকৈ ঘূৰাই ল'ব পাৰিম। তো সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। যদিও মই ইয়াত যিটো নটিফিকেশ্যন দিম সেইটো এটা বিশেষ ডিষ্ট্ৰিক্টৰ, কিন্তু গোটেই অসমতে হয়তো এনেকুৱা হ'ব। আপুনি যিকোনো ডিষ্ট্ৰিক্টৰে হওক, আপোনাৰ ক্ষেত্ৰতো হয়তো এনেকুৱাই হ'ব। তো নটিফিকেশ্যনখনত কি লিখা আছে বলক চাই লওঁ। চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ যিজন আয়ুক্ত তেওঁ এই নটিচখন দিছে। কি দিছে চাওক, অল হেডছ অফ ডিপাৰ্টমেণ্ট অফিচেছ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, অৰ্থাৎ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ সকলো যিবিলাক ডিপাৰ্টমেণ্ট আছে সকলোৰে যিজন প্ৰধান তেওঁলৈ এই চিঠিখন লিখিছে। ছাবজেক্টটো কি লিখিছে চাওক, ৰিগাৰ্ডিং ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়িজ এণ্ড দেয়াৰ ডিপেণ্ডেণ্টছ আণ্ডাৰ MML SAY, অৰ্থাৎ সেই প্ৰধানজনৰ অধীনত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ MML SAY সম্পৰ্কীয় এই নটিফিকেশ্যনটো পঠাইছে। তো কি লিখিছে চাওক, এইটো ওলাইছিলে 16 জুলাই তাৰিখে 2024। Sir, Madam, with reference to the subject cited above, I am to inform you that the Government of Assam launched a medical reimbursement scheme, that is MML SAY, Mukhyamantri Lok Sewa Arogya Yojana, for online medical reimbursement for Government of Assam's employees and their dependents. অর্থাৎ অসম চৰকাৰে এই যিটো আঁচনি লৈছিলে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, ইয়াৰ দ্বাৰা যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে যাতে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পায় সেই উদ্দেশ্যৰে এই আঁচনিখন মুকলি কৰা হৈছিলে। অৰ্থাৎ কৰ্মচাৰীসকলে মান্থলি কিবা এটা পইচা জমা থ'ব আৰু তাৰ অধীনত তেওঁ যি চিকিৎসা কৰিব আৰু তেওঁৰ অধীনস্থ যিসকল লোক আছে তাৰ কাৰণে ৰিইম্বাৰ্সমেণ্ট পাব, অৰ্থাৎ তাৰ যিটো খৰচ সেইটো চৰকাৰে বহন কৰিব। It is to be mentioned here that as per report received from the Govt as on 8th July 2024, only 15% registration of employees has been done under the scheme of in Karimganj district. তো কৰিমগঞ্জ জিলাত 8 জুলাইলৈকে কেৱল 15% কৰ্মচাৰীয়েহে এই MML SAYত ৰেজিষ্ট্ৰেশ্যন কৰিছিল। In view of the above, you are requested to encourage all employees under your control of registration under MML SAY to enable to achieve the 100% target by July 2024. অৰ্থাৎ এই প্ৰধানসকলক প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ যিজন প্ৰধান হেড তেওঁক জনাইছে যে তেওঁৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকে যাতে MML SAYত ৰেজিষ্ট্ৰেশ্যন কৰে আৰু এই জুলাই মাহৰ ভিতৰত 100% কমপ্লিট কৰি দিয়ে, অৰ্থাৎ প্ৰত্যেকজন কৰ্মচাৰীয়ে যাতে ৰেজিষ্ট্ৰেশ্যন কৰে। ফাৰ্দাৰ, ইন কেছ অফ দ্য এমপ্লয়িজ হু আৰ নট উইলিং টু get registered in MML SAY and want to opt out, the concerned DDOs may raise a ticket TSG in FinAssam with supporting documents from the employees so as to remove the option for deduction of subscription for the employees from a subsequent salary month, and department-wise review will be taken in every DDC meeting. তো যিসকল কৰ্মচাৰীয়ে এইটো নিবিচাৰে যে তেওঁ MML SAYত ৰেজিষ্ট্ৰেশ্যন কৰিব নিবিচাৰে তেওঁলোকৰ কাৰণে কি কৰিব লাগিব, তেওঁৰ যিজন DDO আছে অৰ্থাৎ হেড আছে যাৰ অধীনত তেওঁ চেলাৰী লয়, তেওঁ কি কৰিব লাগিব, ফিন আছামত TSG এটা টিকেট ৰেইজ কৰিব লাগিব, অৰ্থাৎ এটা কমপ্লেইন দিব লাগিব, লগতে ছাপৰ্টিং ডকুমেণ্টো দিব লাগিব, এপ্লিকেশ্যন দিব লাগিব বা কিয় নলয় সেই সম্পৰ্কে তেওঁ তাত এটা TSG মেছেজ দিব লাগিব। তাৰপিছত সেই সম্পৰ্কে ৰিভিউ হ'ব আৰু তাৰ এনকুৱেৰি হ'ব যে এই মানুহজনে কিয় লোৱা নাই, তেওঁলোকে এটা মিটিং কৰিব যে কিমান মানুহে লোৱা নাই। মোৰঅভাৰ প্লিজ কণ্টেক্ট শ্ৰীমতী ৰীমা দে, ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হেল্থ ইঞ্চুৰেঞ্চ ফৰ ৰেইজিং এনি কুৱেৰিজ। আৰু সেই কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ এজন মানুহৰ নাম্বাৰ দিছে, তেওঁ যিহেতু সেই ডিষ্ট্ৰিক্টৰ কোঅৰ্ডিনেটৰ তেওঁৰ লগত যোগাযোগ কৰিব কৈছে এই সম্পৰ্কীয় কিবা দৰকাৰী কথা থাকিলে। দ্য মেটাৰ মে বি ট্ৰিটেড এজ মষ্ট আৰ্জেণ্ট, গতিকে এই হেৰিটো বহুত দৰকাৰী বুলি গণ্য কৰিব কৈছে। তো এইটো চাব পাৰিছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ যিজন জিলা আয়ুক্ত তেওঁ এই নটিচখন পঠাইছিলে 16 জুলাই তাৰিখে। তো হয়তো গোটেই অসমত বাকীবিলাক জিলাতো এনেকুৱা হ'ব বা বহুতৰ এনেকুৱা হৈ আছে যে ৰেজিষ্ট্ৰেশ্যন কৰিছে কিন্তু যিজন DDO তেওঁ এপ্ৰুভ কৰা নাই আৰু সেইকাৰণে
কাৰণে মেডিকেল ৰিএম্বাৰ্সমেণ্টৰ যিটো সুবিধা সেইটো পোৱা নাই তো এই নোটিছখন দিয়াৰ লগে লগে হয়তো যিজন ডিডিঅ আছে তেওঁলোকে হয়তো বস্তুখিনি এপ্ৰুভ কৰিব আৰু আপুনি মেডিকেলৰ সুবিধা লাভ কৰিব আৰু যিসকলে এইটো নিবিচাৰে তেওঁলোকে এইটোৰ কাৰণে কমপ্লেইন দিব পাৰিব যে তেওঁ নলয় বুলি আৰু হয়তো তেওঁৰ পৰা এই মান্থলি যিটো স্যালাৰি পৰা যিটো MML SAY নামত পইচা কাটে সেইটো আৰু নাকাটে তো এইটো আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ